নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ভিএসসি এনভাইৰনমেণ্টেল ষ্টাডিজ ইউনিট 1 পৰিৱেশ অধ্যয়নৰ পৰিচয় শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ ভিএসসিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ভিএসসিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ কোৱেশ্চন নম্বৰ 1 বায়ু পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক কি বলে উত্তৰ পৰিৱেশ কোৱেশ্চন নম্বৰ 2 পৰিৱেশ বুলিলে কি বুজা উত্তৰ সাধাৰণ অৰ্থত আমাৰ চাৰিওফালে থকা জীৱীয় আৰু অজীৱীয় উপাদানসমূহৰ সমষ্টিকে পৰিৱেশ বলে কোৱেশ্চন নম্বৰ 3 পৰিৱেশৰ প্ৰধান উপাদানটো কি উত্তৰ বায়ু কোৱেশ্চন নম্বৰ 4 অজন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম লিখা উত্তৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন কোৱেশ্চন নম্বৰ 5 বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি উত্তৰ থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডলত কোৱেশ্চন নম্বৰ 6 বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয় উত্তৰ নাইট্ৰজেন কোৱেশ্চন নম্বৰ 7 উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ প্ৰণালীটোক কি বলে উত্তৰ সালোক সংশ্লেষণ কোৱেশ্চন নম্বৰ 8 পানীৰ মূল উৎস কি উত্তৰ সাগৰ আৰু মহাসাগৰ কোৱেশ্চন নম্বৰ 9 পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল উত্তৰ নৈৰ পাৰত কোৱেশ্চন নম্বৰ 10 মানৱ প্ৰজাতি ক'ৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয় উত্তৰ বান্দৰ জাতীয় বন মানুহৰ পৰা কোৱেশ্চন নম্বৰ 11 পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি উত্তৰ পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হ'ল ক্ৰমে বায়ু পানী আৰু মাটি কোৱেশ্চন নম্বৰ 12 মানুহ আৰু প্ৰকৃতিৰ মাজত কি সম্পৰ্ক আছে উত্তৰ মানুহ আৰু প্ৰকৃতি পৰস্পৰৰ সহায়ক এয়াই মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক কোৱেশ্চন নম্বৰ 13 জলমণ্ডলত পানী কি ভাণ্ডাৰত পোৱা যায় উত্তৰ সাগৰ মহাসাগৰ হ্ৰদ নৈ বিল জান-জুৰি আদিত পানী থাকে তদুপৰি কুমেৰু মহাদেশত বৰফ হিচাপে গোট মাৰি থকা অৱস্থাতো পানী পোৱা যায় আনকি ভূগৰ্ভতো 2/3 পানী পোৱা যায় কোৱেশ্চন নম্বৰ 14 পৰিৱেশৰ ভাৰসাম্য কিদৰে চলি আছে উত্তৰ জীৱবোৰে নিজৰ প্ৰয়োজন ভেদে পৰিৱেশ ৰচনা কৰি ল'ব পাৰে তথাপি কিছুমান প্ৰতিকূল পৰিৱেশত জীৱকুল লুপ্ত হয় এবিধ জীৱ লুপ্ত হ'লে আন এবিধ নতুন জীৱই সেই ঠাই পূৰণ কৰে এইদৰে জীৱমণ্ডলে স্বাভাৱিক প্ৰক্ৰিয়া অটুট ৰাখি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিছে কোৱেশ্চন নম্বৰ 15 পানীৰ বিশুদ্ধতা কিদৰে প্ৰভাৱিত হ'ব পাৰে লিখা উত্তৰ ঔদ্যোগিক আৱৰ্জনা নগৰ চহৰৰ পেলনীয়া আৱৰ্জনা জীৱ-জন্তুৰ মলমূত্ৰ আদি নলা নৰ্দমাৰে আহি নৈ জান-জুৰিত পৰে বাবে পানীৰ বিশুদ্ধতা নষ্ট হৈছে কোৱেশ্চন নম্বৰ 16 হিউমাছ কি উত্তৰ ভূপৃষ্ঠৰ লগতে লাগি থকা মাটিৰ স্তৰটো সাৰুৱা এই মাটিত খেতি-বাতি ভাল হয় এই মাটিক হিউমাছ বা আলতীয়া মাটি বলে কোৱেশ্চন নম্বৰ 17 মাটিৰ গুণাগুণ ৰক্ষা কৰাটো কিয় প্ৰয়োজনীয় উত্তৰ প্ৰকৃতিৰ এক অমূল্য সম্পদ হ'ল মাটি দূষিত হ'লে পৰিৱেশত বিৰূপ প্ৰভাৱ পৰে সেয়েহে মাটিৰ গুণাগুণ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য কোৱেশ্চন নম্বৰ 18 সম্পদ কি উত্তৰ জীৱনৰ বাবে আৱশ্যক হোৱা পদাৰ্থৰ ভঁৰালেই হ'ল সম্পদ কোনো নিৰ্দিষ্ট উৎসৰ পৰা মানুহৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা সামগ্ৰীসমূহকে সম্পদ বোলা হয় কোৱেশ্চন নম্বৰ 19 প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উত্তৰ প্ৰকৃতিয়ে দিয়া বস্তুবিলাকৰ প্ৰদান কাৰ্যৰ বাবে পৃথিৱীৰ প্ৰাণীবিলাক জীয়াই থকাৰ সম্ভৱ হৈছে এই বস্তুবিলাকক প্ৰাকৃতিক সম্পদ বোলে কোৱেশ্চন নম্বৰ 20
প্ৰাকৃতিক সম্পদসমূহ কি কি উত্তৰ প্ৰাকৃতিক সম্পদসমূহক প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি প্ৰধানত দুটা ভাগত বিভক্ত কৰা হৈছে হেয়া হল অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ Question number 21 প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ উত্তৰ প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ পৰিমিত আৰু অপৰিমিত Question number 22 পৰিমিত প্ৰাকৃতিক সম্পদৰ ভাগ দুটা কি কি উত্তৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ Question number 23 নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া উত্তৰ বনাঞ্চল জলবিদ্যুৎ Question number 24 অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া উত্তৰ কয়লা আৰু পেট্ৰলিয়াম Question number 25 মাটি সংৰক্ষণৰ মূল উদ্দেশ্য দুটা কি কি উত্তৰ মাটিৰ ক্ষয় ৰোধ কৰা আৰু মাটিৰ উৰ্বৰতা ৰক্ষা কৰা Question number 26 পানী কি কি অৱস্থাত পোৱা যায় উত্তৰ গোটা জুলীয়া আৰু গেছীয় Question number 27 পানীৰ লগত জড়িত গুৰুতৰ সমস্যাবোৰ কি কি উত্তৰ পানীৰ বানপানী খৰাং প্ৰদূষণ ৰোগ বিস্তাৰণ আদি Question number 28 পৃথিৱী পৃষ্ঠৰ কিমান অংশ অৰণ্যৰে আবৃত উত্তৰ 1/3 Question number 29 এবিধকৈ লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ উদাহৰণ দিয়া উত্তৰ প্ৰাণী গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড উদ্ভিদ মিচিমি তিতা Question number 30 বিপন্ন প্ৰজাতি কি উত্তৰ জীৱৰ প্ৰজাতি লুপ্তপ্ৰায় স্পৰ্শকাতৰ আৰু দুষ্প্ৰাপ্য শ্ৰেণীৰ অন্তৰ্গত এই গোটেইকেইটাকে বিপন্ন প্ৰজাতি বোলে Question number 31 বন্যজীৱ নৱীকৰণযোগ্য সম্পদ হয়নে উত্তৰ হয় Question number 32 জিন বেংক কি উত্তৰ বন্যপ্ৰাণীৰ সুপ্ৰজননৰ দ্বাৰা উন্নত আৰু ৰোগ নিৰোধীজাত প্ৰজাতি উলিয়াবলৈ বন্যজীৱক জিন বেংক হিচাপে ব্যৱহাৰ কৰা হয় Question number 33 জীৱমণ্ডল সংৰক্ষিত অঞ্চল ভাগ তিনিটা কি কি উত্তৰ গভীৰ অঞ্চল বাফাৰ অঞ্চল পৰিচালিত অঞ্চল Question number 34 ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজা উত্তৰ পৰিৱেশৰ সম্পদসমূহৰ যথোচিত ব্যৱহাৰ কৰি ভাৰসাম্য ৰক্ষা কৰি দেশ বা অঞ্চল একোটাই অৰ্থনৈতিক প্ৰগতি বা উন্নয়নৰ পথত আগুৱাই যাব পৰাকে ধাৰণক্ষম উন্নয়ন বুলি কোৱা হয় Question number 35 বৰষুণৰ পৰিমাণ কিমান কম হলে খৰাং হোৱা বুলি কোৱা হয় উত্তৰ স্বাভাৱিক বৰষুণৰ তুলনাত শতকৰা 75%তকৈও কম বৰষুণ হলে খৰাং হোৱা বুলি কোৱা হয় Question number 36 পৰিৱেশ বিনষ্ট হলে বা পৰিৱেশ প্ৰদূষিত হলে কোনো এটা পৰিস্থিতিতন্ত্ৰত কিন থকা জীৱসমূহৰ ওপৰত কেনে প্ৰভাৱ পৰে উত্তৰ প্ৰতিকূল প্ৰভাৱ Question number 37 বনাঞ্চলে প্ৰধানত কি কাম কৰে উত্তৰ জলচক্ৰ নিয়ন্ত্ৰণ কৰে ভূ উষ্মীকৰণ প্ৰক্ৰিয়াত বাধা দিয়ে ভূমি সংৰক্ষণ কৰে ইত্যাদি Question number 38 বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশত কেনেকুৱা প্ৰভাৱ পৰে উত্তৰ বৰষুণৰ পৰিমাণ হ্ৰাস হয় বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হয় মাটিৰ উৰ্বৰা শক্তি হ্ৰাস হয় ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি হয় বানপানীৰ অধিক বেছি হয় ইত্যাদি Question number 39 তিনিটা লুপ্ত বা বিলুপ্তি প্ৰজাতিৰ চৰাইৰ নাম লিখা উত্তৰ তিনিটা লুপ্ত বা বিলুপ্তি প্ৰজাতিৰ চৰাই হল ক মাৰিচাছ দ্বীপৰ ডড চৰাই খ আমেৰিকাৰ পৰিভ্ৰমী চৰাই গ আটলান্টিক মহাসাগৰৰ ওক চৰাই Question number 40 লুপ্তপ্ৰায় উদ্ভিদ তিনিটাৰ নাম উল্লেখ কৰা উত্তৰ লুপ্তপ্ৰায় উদ্ভিদ তিনিটাৰ নাম হল ক কলচী উদ্ভিদ খ সৰ্পগন্ধা গ চম্পা ফুল Question number 41 অসমৰ তিনিখন পক্ষী উদ্যানৰ নাম উল্লেখ কৰা উত্তৰ অসমৰ তিনিখন পক্ষী উদ্যানৰ নাম হল ক দ্বীপৰ বিল পক্ষী উদ্যান খ
বৰদৈ পাম বিলমুখ পক্ষী উদ্যান গ পানীদিহিং পক্ষী উদ্যান Question number 42 ক্ষীয় নোহোৱা প্ৰাকৃতিক উৎস কিছুমানৰ নাম লিখা উত্তৰ বায়ু বালি আৰু সৌৰ বিকিৰণ Question number 43 শক্তি কি ইয়াৰ প্ৰয়োজন কিয় উত্তৰ কৰ্ম কৰাৰ সক্ষমতাকে শক্তি বুলি কোৱা হয় কৰ্ম কৰিবলৈ শক্তিৰ প্ৰয়োজন হয় Question number 44 নিৰ্বনীকৰণ কি উত্তৰ বিভিন্ন কাৰণত বনানী ধ্বংস হোৱা প্ৰক্ৰিয়াটো নিৰ্বনীকৰণ বোলা হয় Question number 45 বিকল্প শক্তিৰ উৎস কেইবিধমানৰ নাম লিখা উত্তৰ বায়ুকল সৌৰচাকি বিজুলী শক্তি চুম্বক শক্তি আদি Question number 46 মৰুকৰণৰ ফলত কি হয় উত্তৰ মৰুকৰণৰ ফলত পৌষ্টিক চক্ৰ দুৰ্বল আৰু বিদেশী উদ্ভিদৰ আবিৰ্ভাৱ হয় Question number 47 সামূহিকতা মানে কি উত্তৰ সামূহিকতা হৈছে এনেকুৱা কিছুমান সম্পদ যিবোৰ কাৰো নিজৰ নহয় কিন্তু ই জাতিৰ মাজত বিভক্ত থাকে Question number 48 সামূহিক সম্পদ কি উত্তৰ সামূহিক সম্পদ বুলিলে তেনে সম্পদ ৰাজিক বুজাই যিখিনিৰ ওপৰত ব্যক্তি বিশেষে পৰিৱৰ্তে সমাজৰ বা সম্প্ৰদায়ৰ অধিকাৰ থাকে যেনে উদ্যান নদী আদি Question number 49 সামূহিক সম্পদৰ দুটা উদাহৰণ দিয়া উত্তৰ পৃথিৱীৰ জলবায়ু এণ্টাৰ্কটিকা মহাদেশ Question number 50 শুদ্ধ উত্তৰটো বাছি উলিওৱা ক খৰি এবিধ নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ উত্তৰ অনৱীকৰণযোগ্য খ হীৰা ঔষধ বনাবলৈ মেগনেছিয়াম ব্যৱহাৰ কৰা হয় ঔষধ Question number 51 খালি ঠাই পূৰণ কৰা ক জল স্থল আৰু দেশ নোহোৱাকৈ জীৱ জীয়াই থাকিব নোৱাৰে উত্তৰ বায়ু খ ট্ৰপোস্ফিয়াৰ পিছত থকা বায়ুৰ স্তৰটোৰ নাম দেশ উত্তৰ ট্ৰপোজ গ প্ৰাণীয়ে বায়ুত থকা দেশ গ্ৰহণ কৰি জীয়াই থাকে উত্তৰ অক্সিজেন গেছ খ বায়ুত থকা দেশ প্ৰাণীৰ বাবে অপকাৰী কিন্তু উদ্ভিদৰ বাবে দৰকাৰী উপাদান উত্তৰ কাৰ্বন ডাই অক্সাইড ঙ হিউমাছৰ তলত থকা মাটিৰ স্তৰটো দেশ হিচাপে জনা যায় উত্তৰ খনিজ স্তৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ PSCৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ